মোৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক মোৰ ভিডিঅ' ক্লাছত পুনৰ পালোঁ আৰু আজি তোমালোকে নেৰেশ্যনৰে সিদিনা আমি ইম্পাৰেটিভ সেন্টেন্সলৈকে শিকিছিলোঁ বা আলোচনা কৰিছিলোঁ আজি আমি ফাৰ্ষ্ট পাৰ্সন ইম্পাৰেটিভৰ নেৰেশ্যন আমি শিকিম তোমালোকে নিশ্চয় ভাবিছা কিমান দীঘল অধ্যায় আকৌ যদি পৰীক্ষাৰ মাৰ্কছলৈ চোৱা মাত্ৰ 2 বা 3 নম্বৰে আহে মেট্ৰিক ফাইনেল এক্সামিনেশ্যনত 2 নম্বৰ আৰু বাকিবোৰ পৰীক্ষাত 3 বা 4 নম্বৰৰ ভিতৰত আহে গতিকে দীঘল অধ্যায় কেইবাটা শ্ৰেণী আমি ললো আমি কেনেকৈ শিকিম সেইটো নাভাবিবা আমি প্ৰত্যেকবিধ বাক্যক বেলেগ বেলেগ শিকিবলৈ যাওঁতে দীঘলীয়া হৈছে আৰু ভালকে ঘৰত তোমালোকে প্ৰেক্টিছ কৰা number marks kini tumalokor nirapode thakibo so dear students there are some students of English medium school also so for them I want to say that the marks only 2 marks is 2 marks are awarded in the SSLC final examination and other 3 or 4 marks are awarded for other examinations but the chapter is somewhat long but don't think to be so. You have to learn one by one. Each and every point, each and every topic has very few marks and this chapter narration can give you 2 marks in SSLC final examination. যদিও তোমালোকে ভালকে মন কৰি যাবা আৰু শিকি গলে অকল নেৰেশ্যন চেপ্টাৰৰ পৰা 2 মাৰ্কছ আহে সেই বুলি নাভাবিবা ডোন্ট থিংক টু বি সো বিকজ তোমাৰ নেৰেশ্যন শিকাৰ লগে লগে তোমাৰ কম্প্ৰিহেনশ্যনত সহজ হ'ল কোৱেশ্চন এনসাৰিঙত সহজ হ'ল তোমাৰ ষ্টৰী ৰাইটিংটো ভাল হ'ল তুমি এটা ষ্টৰী ৰাইটিং কৰি গৈ আছা তুমি তাত নেৰেশ্যন সুমুৱাই দিছা দুটামান প্ৰত্যক্ষ উক্তি দুটামান পৰোক্ষ উক্তি তোমাৰ গল্পত সুমুৱাই দিছা তোমাৰ গল্পটো লিভলি হৈ গল তোমাৰ গল্পটো ভাল হৈ গল তোমাৰ গল্প বা যি বেলেগ অন্য যি বস্তু নিলেখা কোৱেশ্চন এনসাৰ আৰু কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰত হক তুমি বুজি পাবৰ কাৰণে ডাইৰেক্ট নেৰেশ্যনটো তুমি ভালকে শিকিবই লাগিব ঠিক তেনেকে ইংৰাজী তোমাৰ ইংৰাজীৰ উচ্চ মানদণ্ডৰ কৰিবৰ কাৰণে পৰোক্ষ আৰু প্ৰত্যক্ষ উক্তিৰ বাক্য তোমালোকে ভালকে শিকিবই লাগিব হেকাৰণে পৰীক্ষা 2 নম্বৰ আহিব মাত্ৰ 2 মাৰ্কছৰ কাৰণে ইমান দীঘল চেপ্টাৰ শিকিম বুলি নাভাবিবা কেতিয়াও নাভাবিবা গতিকে আমি আগুৱাই যাওঁ আজিৰ লেসন হল narration of first person imperative sentence narration of first person imperative sentence narration of first person imperative sentence so আজিৰ বিষয় হল narration of first person imperative sentence তোমালোকে ইয়াৰ আগৰ শ্ৰেণীত imperative sentenceৰ বিষয় শিকিছিলা imperative sentence কোনবিলাক আছিল যিবিলাক সেন্টেন্সে আমাক আদেশ বা অনুৰোধ কৰিছিল আজি আকৌ আহিল first person imperative কোনবিলাক সেন্টেন্স first person imperative নিশ্চয় ফোকজা লাগি আছে গতিকে সহজকে মনত ৰাখিবা যিবিলাক সেন্টেন্স let us অৰ পৰা আৰম্ভ হয় সেইবিলাকে হল first person imperative sentence কিয় হল যে let us বলা কিবা এটা কৰো তাৰ মানে মই লগত আছো কৰিব কওঁতা বক্তাজন জুনে কৈছে তেও তাত ঘুমাই আছে যে সবে মিলি অৰ্থাৎ কওঁতাজন লগতে শ্ৰোতা সকলো একেলগে মিলি কিবা এটা কৰিব গতিকে নিজকে নিজে আদেশ বা অনুৰোধ কৰা that means সেইটোৱে হ'ল ফাৰ্ষ্ট পাৰসন ইম্পাৰেটিভ সেন্টেন্স গতিকে ফাৰ্ষ্ট পাৰসন let us থকা বাক্যৰ নেৰেশ্যন চেঞ্জ কৰিলে তেতিয়া তোমালোকৰ ৰিপৰ্টিং পাৰ্টটো কি হ'ব suggest বা propose কৰ পৰা আহিল let us বুলি যদি কওঁ বলা কিবা এটা কৰো বুলি যদি মই কাৰোবাক নিজকে হাঙুৰি পেলা যদি মই কওঁ তেতিয়া হেতু কি হ'ব মই পৰামৰ্শ ৰখা বা প্ৰস্তাৱ ৰখা হ'ব গতিকে so when our sentence begins with let us then it denotes the speaker's involvement also in doing that work particular work so that type of sentence are called first person imperative
when we are to change the narration of first person imperative, then we have to take the help of the verbs like suggest or propose. Suggest means paramorkho rakha, propose means prastav rakha. So we can take either of the verb, either suggest or propose. আমি এনেকে দুটা অবলিক দি পেলাই লৈ ললো। তাৰপিছত যদি ইহঁতৰ লগত অবজেক্ট থাকে তেতিয়াহ'লে আমাৰ টু এটা লাগিব, সেইকাৰণে ব্ৰেকেটত দিলো টু। suggest or propose oblique টু ব্ৰেকেটত টু প্লাছ that প্লাছ এসে কোনে কাক কৈছে কওঁতা আৰু শ্ৰোতালৈ চাই পেলাই উইও হ'ব পাৰে বা they হ'ব পাৰে, depending on the person of the speaker and the listener, who is speaking and who is listening to that particular sentence. According to that subject and object, we should choose the subject from we and they. Then we should add one extra word, that is should, from the list of auxiliary verbs. We should take the help of should. Then plus verb plus ... So we can take it as a formula. We can take it as a formula of the sentence of first person imperative type. So after taking this formula, we can do different sentences. We can change different sentences into indirect speech. So indirect narration তেতিয়াহলে পরিবর্তন, indirect narration হলে পরিবর্তন কৰিবলৈ হলে আমি এই ফর্মুলাটো লম। Suppose he said to me, let us do our homework. So he said to me, let us do our homework. So that particular person, he is saying to whom? Saying to me. That means he and me, he and I. That me is here as an object and it is subject is he and me means he and I. That means together with he it becomes we, not they. So here that us should be changed to be we. That means he proposed to me that, then let us do our homework. Let us do means who? That is we. Then bring the word, auxiliary word from formula. We should then write from the verb, we should do our homework. That is the indirect speech of this first person imperative. He said to me, let us do our homework. So second sentence, if we take the same, almost the same sentence, but the object of reporting part is different from that first sentence. Suppose number 2, he said to his friend, let us do our homework. Here, what is the difference between the two sentences? That here it is to his friend, here it is me. So object is different. Then what changes occurs here? He proposed to his friend that, then in place of we, it becomes what then? He and his friend means not we, that is they. Then write the other thing same to same, that they should do their homework. That is the difference between the two sentences. So এই দুটা সেন্টেন্স তোমালোকে ঘৰত ভালকে মন কৰা, ক'ত কি কি পৰিৱৰ্তন হ'ল এইখিনি শিকি লৈ তোমালোকে আহা নেক্সট ইয়াৰ পিছৰ ক্লাছত আমি নেৰেশ্যন, অপটেটিভ সেন্টেন্সৰ নেৰেশ্যন শিকিম আৰু এক্সক্লামেটৰী শিকি পেলাই আমি গোটেই চেপ্টাৰটো সামৰি ল'ম। তোমালোকে অলপ অলপকৈ শিকা বস্তুটো অলপ অলপকৈ মনত ৰাখি অনুশীলন কৰা, খুব যদি প্ৰেক্টিছ কৰা তেতিয়া তোমালোকে নিশ্চয় শিকিবা। If you make a lot of practice, then you can learn a lot. So after doing this, all the sentences all together, we will finish the whole chapter in the next classes. Thank you.